हेलो बंधुসকল मोर चैनल যদি আপোনালোকে সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি ল'ব ফ্ৰেন্ড। আজি মই আপোনালোকক দেখুৱাম গছৰ প্লান্টত মেডিসিন দিয়াৰ সময় হৈছে 6 মান্থ আৰু এই গছৰ প্লান্টৰ ফুটাৰ এৰিয়াটো কেনেকুৱা সাইজৰ হৈছে কিমানখিনি মান ব্ল্যাক স্পট আহিছে সেইখিনি মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকক মোৰ এই ভিডিঅ'টো। বন্ধুসকল এয়া মই আহি পাইছোহি, অলপ পিছতে আপোনালোকক দেখুৱাম সেইটো গছত কিমানখিনি মান স্পট আহিছে। ঠিক আছে, তো 6 মান্থ মান হৈছে, 1.5 বছৰ মান হলে এইটো অৰিজিনেল ব্ল্যাক স্পটটো আহিব। আপোনালোকক নেক্সট পিছৰ ভিডিঅ'ত দেখুৱাম। তো ইয়াৰ গছটো চাইছে, এইটো গছ হয় আৰু ইয়াত কিমানখিনি ব্ল্যাক স্পট আহিছে আপোনালোকে চাওক। এইটো চাইজৰ হয় আৰু এইটো যেতিয়া আৰু 1 বছৰ 1.5 বছৰ মান হয় তেতিয়াহে অৰিজিনেল ব্ল্যাক স্পটটো আহি যাব। চাইছেনে কিমানখিনি আহিছে? তো এনেকুৱা হয় 6 মান্থৰ সময়ত যোনবিলাক গছত ফাংগাছ ট্ৰিটমেণ্ট কৰা হৈছে সেইবিলাক গছত এনেকুৱা স্পট আপোনালোকে দেখিবলৈ পাব। আৰু এই স্পট এৰিয়াটো লাহে লাহে যিমান বছৰ যাব সিমানে লাহে লাহে ব্ল্যাক স্পটৰ এৰিয়াটো বাঢ়িব আৰু ব্ল্যাক স্পটটো কাঢ়া হ'ব। আৰু ইয়াত চাইছে বাকী আৰু বেলেগ বেলেগ ফুটা আছে, এইবিলাকতো সেম তেনেকুৱা দেখিবলৈ পাব। যেতিয়া আপুনি দাৰে নাইবা কুঠাৰেৰে মাৰি অলপ বাকলিটো ওলাই ল'ব তেতিয়া এনেকুৱা সাইজত দেখিবলৈ পাব। ঠিক আছে, তো এইটো গছ চাইছে কিমান ওখ গছ হয় আৰু ইয়াত দুটা ঠাল আছিলে, এটা ঠাল কটা হয়। আৰু তলত চাইছে বন্ধুসকল তলতো ফুটা আছে, ইয়াত এটা ফুটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে আৰু ইয়াত আছে। মানে ইয়াত তলত এটা দুটা তিনিটা চাৰিটাকে ফুটা দিছে, চাৰিটা কৰি আৰু ওপৰত তিনিটাকে দিছে। এইটো মই আপোনালোকক দেখুৱাইছোঁ, এইটো ষ্ট্ৰাকচাৰ হৈছে আৰু ওপৰতো তেনেকুৱা সেম ব্ল্যাক স্পট আহি গৈছে। এইটো 1-1.5 বছৰমান হ'লে মেইন ব্ল্যাক স্পটটো আহি যাব আৰু তেতিয়া কাটাৰ কাৰণে উপযোগী হ'ব। আৰু তেতিয়া কাটাৰ পিছত এই ব্ল্যাক স্পটটো আমি বিক্ৰী কৰিব পাৰিম। তো বন্ধুসকল আজি মই আপোনালোকক আৰু এটা বস্তু শিকাম। সেইটো কি হৈছে, যদি আপোনালোকৰ ঘৰত সৰু সুৰা পুলি আছে লাইক এনেকুৱা টাইপৰ যদি পুলি থাকে তেনেহ'লে আপোনালোকে কি কৰিব, এই পুলিবিলাকত আপুনি চাব ইমানখিনি মান হৈছে আৰু ইয়াৰ ওচৰত যদি সৰু সুৰা ঠাল থাকে এই ঠালবিলাক কাটি দিব, তেতিয়া গছডাল ওখ হ'ব আৰু মোটা হ'ব। ইয়াত দেখিলে হৈছে মই এই গছটোত এই ঠালটো অলপ আগতে কাটি দিছোঁ আৰু ইয়াত দুটা ঠাল মেলিছোঁ আৰু দুটা ঠাল মেলিলে তথাপি আপুনি এইটো কাটিব পাৰে, নহ'লে এইটো কাটিব পাৰে। ঠিক আছে, তেতিয়া লাহে লাহে এই গছডাল ওখ হ'ব, দীঘল হ'ব, বলিষ্ঠ হ'ব আৰু গছডাল মোটা হ'ব। যদি এনেকুৱা ঠাল ইয়াৰ পৰা ওলাই যায় তেতিয়া আপোনাৰ এই গছডাল বেছি ওখ নহয়, মোটা হ'ব কিন্তু ওখ নহয়। ইয়াত দেখা গৈছে সেইটো আপোনালোকৰ কৰিব পাৰে যদি আপোনালোকৰ ঘৰত এনেকুৱা সাইজৰ গছ আছে। ঠিক আছে, ইয়াত আছে মই ইয়াতো কাটি দিছোঁ, এইটোও গছ হয়, সৰু গছ হয়, চাইছে এই ঠালডাল কাটি দিছোঁ কাৰণ এই গছডাল যাতে আৰু ওখ হয় আৰু তলত যাতে মোটা হয় হোৱাৰ কাৰণে মই এইটো পদ্ধতি ইউজ কৰিছোঁ। তো আৰু এটা গছত মই এনেকুৱা চিষ্টেমত কাটি লৈছোঁ, ইয়াৰ দেখিবলৈ পাইছে এইটো চাইছে এই ঠালডাল কাটি লৈছোঁ যাতে এই গছডাল ওখ হয় আৰু তলত মোটা হয়। ইয়াত চাইছে, ঠিক আছে। আৰু আছে গছ এটা দেখাৰ কাৰণে চেষ্টা কৰিম। ইয়াত চাইছে ইয়াত কাটি দিছোঁ, ইয়াত ওপৰত দুটা ঠাল মেলিছে, ইয়াত দেখিবলৈ পাইছে। দুটা ঠাল মেলিলেও তথাপি আপুনি ওপৰত যদি সৰু সুৰা এনেকুৱা ঠাল থাকে তেনে ঠালবিলাকক আপুনি কাটি দিব পাৰে, তেতিয়া এইটোও ওখ হ'ব, এইটোও ওখ হ'ব আৰু লগত এই গছডাল তলত মোটা হ'ব। ঠিক আছে, তো আপোনালোকে সেম তেনেকুৱা পদ্ধতি ইউজ কৰিব পাৰে যদি আপোনালোকৰ ঘৰত এনেকুৱা সাইজৰ অগ্ৰু উটৰ প্লান্ট থাকে। ঠিক আছে, তো এনেকুৱা কৰিলে কি হয়, যেতিয়া গছডাল ওখ হ'ব তেতিয়া আপোনালোকে যেতিয়া ফাংগাছ ট্ৰিটমেণ্ট কৰিব, ফাংগাছ ট্ৰিটমেণ্ট কৰাৰ সময়ত এই গছডালত গিল মেচিন দি ফুটা কৰা হয় আৰু তেতিয়া ফুটাৰ সংখ্যাটো বেছি হ'ব। ফুটাৰ সংখ্যাটো বেছি হ'লে তেতিয়া আপোনালোকে এই গছডাল দামটো বেছি পায়। ঠিক আছে, কাৰণ এই গছডাল বিক্ৰী কৰোঁতে ফুটা হিচাপ কৰি বিক্ৰী কৰা হয় আৰু যোনে এই গছডাল কিনিব সেই ফুটা কিমানটা ফুটা আছে সেই ফুটাৰ কিমানখিনি ব্ল্যাক স্পট আহিছে সেই ব্ল্যাক স্পটখিনি হিচাপ কৰি আপোনাক দামটো দি দিব। তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ। থ্যাংক ইউ ফৰ ৱাচিং।